ছোৱালীসকলৰ জীৱন সকলোতকৈ বেছি শেষ হয় ভুল মানুহক বিশ্বাস কৰাৰ কাৰণে। ছোৱালীসকলৰ ভিতৰত সকলোতকৈ বেছি চব কৰ্ণাৰটো কি গম পায়নে? সিহঁতে অকণমানত বিশ্বাস কৰি লয়, অকণমানত ট্ৰাষ্ট কৰি লয়, অকণমানত বিলিভ কৰি লয়। সিহঁতৰ এই অকণমানত বিলিভ, ট্ৰাষ্ট, বিশ্বাস কৰাৰ কাৰণে হাজাৰ হাজাৰ মহিলাৰ ফেমিলি নষ্ট হৈ যায়, হাজাৰ হাজাৰ ছোৱালীৰ জীৱনটো নিঃশেষ হৈ গুচি যায়। ধৰক ছোৱালী এজনী যেতিয়া বিয়াৰ বয়স হৈ যায়, তেতিয়া দেউতাকে এটা ল'ৰা বিচাৰি কয়, মাৰে এই ল'ৰাটোৰ নিচিনা ল'ৰা হ'বই নোৱাৰে, এই ল'ৰাটো বহুত ভাল ল'ৰা, ইয়াৰ নিচিনা ল'ৰা আৰু ক'তো নেপাওঁ, দিছ ইজ দ্য বেষ্ট মেন এভাৰ ইন দ্য ৱৰ্ল্ড। মাৰে ইয়াতকৈ আৰু ভাল ল'ৰা মই ক'তো দেখা নাই আৰু কেতিয়াও নাপাওঁ, মাৰে তই বিয়া পাতি ল। ছোৱালীজনীয়ে বিশ্বাস কৰিছিলে ছোৱালীসকল এনেকুৱাই, যোনে যি কয় সিহঁতে মানি লয় আৰু বিশ্বাস কৰি লয়। ছোৱালীজনীয়ে দেউতাকৰ কথাত বিয়া পাতিলে, দেউতাকৰ কথাত বিয়া পাতি গৈ দেখিলে তাইৰ স্বামী সকলোতকৈ চৰিত্ৰহীন, সকলোতকৈ মিথ্যাবাদী, সকলোতকৈ বিশ্বাসঘাতক আৰু নিমখাৰ। নাইবা ছোৱালীসকলে বিয়াৰ আগত কোনোবা ল'ৰাক বিশ্বাস কৰি লয়। মই কিন্তু বাস্তৱিক আৰু সামাজিক কথা কৈ আছোঁ। বিশ্বাস কৰি কি কৰে, নিজৰ কিছুমান পাৰ্চনেল ফটো শ্বেয়াৰ কৰি দিয়ে, নিজৰ এনেকুৱা কিছুমান আপত্তিকৰ ভিডিঅ' শ্বেয়াৰ কৰি দিয়ে যে শ্বেয়াৰ কৰাৰ কাৰণে নিজৰ জীৱনটো প্ৰায় সময়ত বৰবাদৰ ফালে গুচি যায়। কাৰণ ল'ৰাটোৱে নি আছে এইবোৰ কোন স্বাৰ্থত, কিয়ৰ স্বাৰ্থত? উই হেভ টু ন' দিছ এণ্ড হু দ্য পাৰ্চন ইজ। আপুনি কাক দি আছে ফটো, ল'ৰাটো কেনেকুৱা, তাৰ চৰিত্ৰ কেনেকুৱা, তাৰ বংশ কেনেকুৱা, সি কোন কেটাগৰীৰ ল'ৰা, তাৰ ষ্টেটাছ কেনেকুৱা, আপুনি এইবোৰ বুজি পাব লাগিব। ডিয়াৰ চিষ্টাৰ, আপুনি আপোনাৰ জীৱনটো শেষ কৰি আছে। এটা সময়ত এইবোৰ ফটো ভিডিঅ'ৰে আপোনাক ব্লেকমেইল কৰি আছে। এনেকুৱা ল'ৰা হাজাৰ হাজাৰ আছে, হয়নে নহয়? এজনীয়ে দিছিল কিয়? বিশ্বাস, ট্ৰাষ্ট, বিলিভ। কাৰণ এই ল'ৰাটোৱে মোক বহুত ভাল পায়, এই ল'ৰাটোৱে মোক কেতিয়াও ধোকা নিদিয়ে, এই ল'ৰাটোৱে মোৰ লগত বেইমানি নকৰে। ডেট ইজ কল্ড দি ট্ৰাষ্ট। বিশ্বাস কৰিছিল, ভৰসা কৰিছিল, কিন্তু ল'ৰাটোৰ ভিতৰত যে শয়তানি সোমাই আছিল ছোৱালীজনীয়ে বুজি নাপালে। কাৰণ ছোৱালীজনীৰ চব কৰ্ণাৰটো এটাই জেগাত, ছোৱালীজনীয়ে সহজত বিশ্বাস কৰি লৈছিল। এই সহজে বিশ্বাস কৰাৰ কাৰণে ছোৱালী এজনীৰ জীৱন বিয়াৰ আগতো শেষ হৈ যায় আৰু বিয়াৰ পাছতো শেষ হৈ যায়। আজিকালি কিমান ছোৱালী, হাজাৰ হাজাৰ মহিলাই সংসাৰ কৰি আছে মনৰ বিৰুদ্ধে, বিন্দু পৰিমাণ মন নাই সংসাৰ কৰাৰ কাৰণে। কাৰণ তাইৰ শাহুজনী, তাই জানে কোনো মানুহৰ খাতাৰত নপৰে, বিহেভিয়ৰ ভাল নহয়, কোনো ভদ্ৰতা নাই, কোনো মানৱিকতা নাই। তাইৰ হাজবেণ্ড, তাইৰ স্বামী চৰিত্ৰহীন, মিথ্যাবাদী, নিমখাৰাম, নিজৰ স্ত্ৰীক কিমান মৰম কৰিব লাগে, কিমান সন্মান দিব লাগে, কিমান ভাল পাব লাগে এয়াও নেজানে, কিমান গুৰুত্ব দিব লাগে, কিমান কেয়াৰ ল'ব লাগে এয়াও নেজানে। এইবোৰৰ মাজত হাজাৰ হাজাৰ মহিলা বা ছোৱালীয়ে জীৱনটো মনৰ বিৰুদ্ধে সংসাৰখন কৰি আছে। এতিয়া এৰি দিলেও ডিভৰ্চি, আৰু এৰি দিবলৈও নোৱাৰা হৈছে, এৰি দিবও নোৱাৰা হৈছে। গতিকে ডিয়াৰ চিষ্টাৰ, বি এলাৰ্ট। I am warning you, I am telling you, don't destroy your life for any boys. কোনো ল'ৰাৰ কাৰণে আপুনি আপোনাৰ জীৱনটো নষ্ট নকৰিব। আপুনি চেনচিটিভ ৰাখক, এলাৰ্ট থাকক আৰু নিজক আগুৱাই লৈ যাওক। ডিয়াৰ চিষ্টাৰ্ছ, আশা কৰিম কোনো সম্পৰ্কত গৈ নিজৰ দেহটো কেতিয়াও বেলেগক নিদিব। আগতে ভালকৈ জানি লওক আপোনাৰ পাৰ্টনাৰটো আপোনাৰ কাৰণে যোগ্য নে অযোগ্য। ডিয়াৰ চিষ্টাৰ্ছ,
এইটো কাম মনত ৰাখিব, বিয়াৰ আগত কেতিয়াও আপুনি আপোনাৰ দেহটো বেলেগক নিদিব, নহ'লে আপোনাৰ জীৱনটো একেবাৰে ধ্বংস হৈ যাব। আপুনি আপোনাৰ BF হিচাপত নিবিচাৰিব, যদি কোনোবাক বিচাৰে হাজবেণ্ড হিচাপত বিচাৰিব। ধন্যবাদ। মই নুৰুজ্জামাল। আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।